নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া সমগ্ৰ ৰাজ্যতে ৰাসৰ ব্যাপক প্ৰস্তুতি চলি উঠিছে আৰু এই ৰাসৰ প্ৰস্তুতিৰ মাজতে আমি আজি উপস্থিত হৈছোঁহি এনে এখন ৰাস মহোৎসৱৰ অখৰাস্থলীত, যিখন ৰাস উত্তৰ অসমৰ ভিতৰতে এখন সৰ্ববৃহৎ ৰাস হিচাপে পৰিগণিত হয়, সকলোৱে স্বীকৃতি দিয়ে। আৰু এই ৰাসখনে হৈছে ৰেলগেট বিশ্বনাথৰ ৰেলগেট ৰাস মহোৎসৱ আৰু ইতিমধ্যে ইয়াত এই ৰেলগেটৰ ৰাস মহোৎসৱ ভাগ অখৰা ব্যাপক প্ৰস্তুতিত তেওঁলোকে চলি আছে। ইয়াতে শিশু কণ শিশুৰ পৰা যুৱক যুৱতী মহিলা সকলো ইয়ালৈ ওলাই আহিছে। সকলোৱে ইয়াতে অভিনয়ৰ বাবে তেওঁলোকে এনেধৰণে ৰাসৰ অখৰাস্থলী তেওঁলোকে অখৰা কৰি আছে। মই মোৰ সহযোগী দীপু কলিতাক এই অখৰাৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। জননী হামে গোপগণসমে বেজুধেনি চাৰিবা লাগি যাওঁ তোৰা সবে হামাক লাগি দধি দুগ্ধ যোগান কৰি ৰাখবি মা যোগান কৰি ৰাখবি ইতিমধ্যে অখৰা ব্যাপক প্ৰস্তুতি চলি আছে। মোৰ সহযোগীয়ে দেখাইছে আমি এইফালে অখৰা চাবলৈ বিভিন্ন লোক আহিছে। এই ৰেলগেটৰ বিশ্বনাথৰ বিভিন্ন লোক তেওঁলোক ওলাই আহিছে, যুৱক যুৱতী শিশু সকলো ওলাই আহিছে। দেখিছে সকলোৱে অখৰা চাবলৈ বহি আছে। মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰথমে মই প্ৰথমৰ পৰা আহিছোঁ। কৰি কেনেকুৱা লাগিছে ৰাসৰ প্ৰস্তুতি চাবলৈ আহিছে? একদম কেনেকুৱা? বহুত ভাল লাগিছে, ভাল লাগিছে। আমাৰ হিয়াৰ সময়তো এইখন ৰাস, এই ৰাস নহ'লে আমাৰ কি অৱস্থা হ'ব আমি সেইটো সময়তহে অনুভৱ কৰিম। ভাও লৈছে নাই এইবাৰ? মোৰ ভাও নাই, মোৰ ছোৱালী আছে, নাতি আছে। লৈছে কিবা? লৈছে। আপোনাৰ ঘৰ ইয়াতে? মোৰ ঘৰ ইয়াতে। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। কৰি কেনেকুৱা লাগিছে? ৰাসৰ অখৰা চলি আছে, চাবলৈ আহিছে। লৈছোঁ। কি ভাল হৈছে? লীলামনা যশোদা। আগদিনা নে পিছদিনা? 9 তাৰিখে। নাম কি? বেবী শৰ্মা। তুমি ভাও লৈছা নাই? লৈছোঁ। কি ভাল লৈছে? যশোদা, দধিমথনৰ যশোদা। 14 তাৰিখে। এইফালে আছে, মই তেওঁলোকৰ পৰা জানিম। অকণমান এইফালে চালে ভাল পাম। আপোনাৰ নামটো জানিব বিচাৰিম মই। নমস্কাৰ, পিংকিমণি বৰা। আপুনি ভাও লৈছে নাই? নাই লোৱা, ভাও লোৱা নাই। ছোৱালীয়ে লৈছে, পুতনা। ছোৱালীয়ে ভাও লৈছে? কি লৈছে? পুতনাবোধৰ কৃষ্ণ। আগদিনা। কেনেকুৱা লাগিছে? ছোৱালীয়ে ভাও লৈছে, মনত কেনেকুৱা প্ৰস্তুতি? বাৰু ভালে লাগিছে বাৰু। কেনেকুৱা লাগিছে? খুব হাঁহি আছে। ভালেই লাগিছে। অখৰা চাবলৈ আহিছে, কেনেকুৱা? ভালেই হৈছে। তুমি ভাও লৈছে নাই? ছোৱালীয়ে লৈছে, পুতনাবোধৰ কৃষ্ণ। কেনেকুৱা লাগিছে? ভাল লাগিছে। গাঁৱৰে ইয়াৰে স্থানীয় হয়। আগতে ভাও চাও লৈছিলে নে? লৈছোঁ। একদম দধিমথনৰ কৃষ্ণ, কালীয়া দমনৰ মোহিনী, বসুমতী সকলো লৈছে। এতিয়াও আছে 15 তাৰিখে ভাও। আপোনালোকৰ চেনেলৰ যোগেদি সকলোকে নিমন্ত্ৰণ জনালোঁ ৰাস চাবলৈ। ধন্যবাদ জনাইছোঁ। কৃষ্ণ কোনে লৈছিলে? আপুনি লৈছিলে নেকি নে আপোনাৰ ল'ৰা ছোৱালী কোনোবাই লৈছে? ময়ে লৈছিলোঁ সৰুতে কৃষ্ণ, এতিয়াতো মোৰ ছোৱালী সন্তানেও লৈছে। হয়, এইখন ৰাসতে লৈছে? ৰাসতে এইখন ৰাস। কিবা ভাও লৈছেনে? হয়, মই বসুমতী চৰিত্ৰটি কৰিছোঁ। হয়, 15 তাৰিখে আছে মোৰ ভাও। হয় হয়। সৰু সৰু ভণ্টিসকল আছে, তেওঁলোকৰ পৰা জানিম। মাইনে কেনেকুৱা লাগিছে? অকণমান উঠি দিয়া এইফালে। নামটো কি? কাকলি। ভাও লৈছা নাই? নাই লোৱা। ইয়াত ৰিহাৰ্চল চাবলৈ আহিছে, কেনেকুৱা লাগিছে? কাৰ লগত আহিছে? বাৰ লগত। চাওঁ, তোমাৰ নামটো? প্ৰেম শইকীয়া। তুমি ভাও লৈছা নাই? কি ভাও লৈছা? কালীয়া দমনৰ কৃষ্ণ। খুব সুন্দৰ। আচলতে সকলো ওলাই আহিছে। সকলোৱে এই যি অসমৰ উত্তৰ অসমৰ সৰ্ববৃহৎ ৰাসভাগ, এই ৰাসভাগৰ ৰাসত তেওঁলোকে ভাও লৈছে আৰু খুব আচলতে তেওঁলোকৰ উলহ মালহৰ যি তেওঁলোকৰ ফূৰ্তি মুখৰ এটা পৰিৱেশ। তেওঁলোকৰ এই ৰিহাৰ্চল চলি আছে, এই কালীয়া দমনৰ ৰিহাৰ্চল চলি আছে। সকলো এনেধৰণে ওলাইছে। মই মোৰ সহযোগীক এই অখৰাৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম।
আচলতে সকলোৱে এনেধৰণে দেখিছে খুব উৎসৱমুখৰ এটা পৰিৱেশ সকলোৱে এই ৰাসভাগক লৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু সকলোৱে এনেধৰণে তেওঁলোকে ৰিহাৰ্চলত ব্যস্ত হৈ পৰিছে তেওঁলোকে অখৰাত ব্যস্ত হৈ পৰিছে নিজৰ নিজৰ চৰিত্ৰ দি তেওঁলোকে সুন্দৰকৈ যেনেধৰণে তেওঁলোকে সেই ৰাসৰ দিনা তেওঁলোকে পৰিৱেশন কৰিব পাৰে এই ৰাসভাগৰ অখৰা ভাগলৈ দৰ্শকসকল আহিছে মই তেওঁলোকৰ পৰা জানিম কেনেকুৱা লাগিছে ৰাসভাগলৈ অখৰালৈ আহিছে কেনেকুৱা ভাল লাগিছে আমাৰ ৰাসখন একচুৱেলি আমাৰ উৎসৱৰ নিচিনাই আহিছে আৰু প্ৰস্তুতি চলি আছে ভালেই লাগিছে কিবা ভাও লৈছেনে হয় মই কৃষ্ণ লৈছোঁ দ্বিতীয় নিশা আগতে ভাও লৈছিলে নাই হয় মই প্ৰতি বছৰে লওঁ এইবছৰ মোহিনী লৈছিলোঁ এইবছৰ কেলিগোপালৰ কৃষ্ণ ভাও লৈছোঁ প্ৰস্তুতি কেনেকুৱা সম্পূৰ্ণ হৈছেনে ৰাস কিন্তু পালেহি হয় ৰাস পৰহিৰ পৰা আৰম্ভ হয় আৰু আমাৰ প্ৰস্তুতি ভালেই গৈ আছে ভালকৈ হ'ব ধন্যবাদ জনাইছোঁ তোমাক এইফালে খুৰীহঁত আছে তেওঁ জানিম খুৰী কেনেকুৱা লাগিছে ৰাসভাগৰ অখৰালৈ আহি ভাল লাগিছে ইয়ালৈ আহি অখৰালৈ সদায় আহি আছোঁ ইয়াত সকলোৱে ধুনীয়াকৈ কৰিছে ভাল লাগিছে চাই কেনেকুৱা লাগিছে ভাল লাগিছে ভাও লৈছে নাই কালিয়া দমনৰ কৃষ্ণ পিছদিনা এইফালে আছে মই তেওঁলোকৰ পৰা জানিম কেনেকুৱা লাগিছে ৰাসভাগলৈ আহিছে বহুতে ভালে লাগিছে ল'ৰা অঘাসুৰবধৰ কৃষ্ণ ভাও আছে আমি এমাহ ধৰি ৰিহাৰ্চললৈ আহি আছোঁ মানে কেনেকুৱা লাগিছে ভালেই লাগিছে ৰাসভাগলৈ আৰু বেছি দিন নাই গাঁৱৰে নিশ্চয় ৰাস প্ৰস্তুতি কেনেধৰণে চলিছে ঠিকে চলিছে ভালেই চলিছে মোৰ ল'ৰা অঘাসুৰ লৈছে ঠিকে আছে ভালে লাগিছে আৰু কেনেকুৱা লাগিছে গাঁৱৰে ৰাস বহুত ভাল লাগিছে কণ কণ শিশুসকলে নাচিছে বহুত ভাল লাগিছে আপুনি আগতে ভাও লৈছিলে নে নাই মই ইয়াত লোৱা নাই ছোৱালী অৱস্থাতে লৈছোঁ এইবাৰ ল'ম আৰু ইয়াত প্ৰথম যশোধা ল'ম হয় আপুনি ইয়াৰ চাগে বোৱাৰী বিশ্বনাথৰ বোৱাৰী অঁ ইয়াৰ বোৱাৰী মই মোৰ ঘৰ ইটাখোলা কেৰাণী পাম বিশ্বনাথৰ ৰাস চাই কেনেকুৱা লাগিছে মাৰ তাৰ ৰাস আৰু ইয়াৰ ৰাস কেনেকুৱা কি ইয়াত বেছি ভাল লাগে তাতো ভাল লাগে বেয়া নালাগে ৰাস বুলি ক'লে চবতে ভালেই লাগে ইয়াতো ভাল লাগিছে তাতো ভাল লাগিছে এইফালে আছে জানিম কেনেকুৱা লাগিছে খুৰী ৰাসভাগলৈ আৰু বেছি দিন নাই প্ৰস্তুতি কেনেদৰে একদম ব্যাপক প্ৰস্তুতি চলি আছে অখৰা চলি আছে কেনেকুৱা লাগিছে ভাল লাগিছে সকলো আহিব আমিও নাচিম তাত উপভোগ কৰিব আপোনালোকে আপুনি নাচিব কি নাচিব দধিমথনৰ গোপী নাচিম আচলতে সকলো উৎসৱমুখৰ পৰিৱেশ সকলো ফূৰ্তিত তেওঁলোক আছে আৰু এইফালে ছোৱালীসকল আছে তেওঁলোকৰ পৰা জানিম কেনেকুৱা লাগিছে ৰাসভাগলৈ আৰু কিন্তু বেছি দিন নাই ভাল লাগিছে ভাল লাগিছে ভাও লৈছে নাই ভাও গুৰুবন্ধাই লৈছোঁ আপোনালোকৰ গ্ৰুপটোত কেইগৰাকী আছে ছোৱালী 22 গৰাকীমান আছে কেনেকুৱা ভালে লাগিছে ভাল লাগিছে তুমিও নাচিবা হয় হয় কেনেকুৱা ভালেই মানে দুইদিনীয়া নাচিবা আমি পিছদিনা নাচিম ডাঙৰ তোমাৰ নামটো নমস্কাৰ মোৰ নাম সুজিকা শইকীয়া তোমাৰ কেনেকুৱা লাগিছে ৰাস একদম গাঁৱৰে ৰাস আহি পালেহি আৰু ভাল লাগিছে এইফালে আছে কমিটিৰ লোকসকল আছে মই তেওঁলোকৰ পৰা জানিম ৰুণ্ডা আছে ৰুণ্ডা কেনেকুৱা লাগিছে ৰাসভাগৰ প্ৰস্তুতি কেনেধৰণে চলি আছে আচলতে ৰাসৰ প্ৰস্তুতি আচলতে তীব্ৰ গতিত চলি আছে আৰু বিনিয়োজক মই ধন্যবাদ জনাইছোঁ ইয়াৰ আগতো সুন্দৰভাৱে আমাৰ যি ৰাসৰ যি প্ৰচাৰ কৰিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ আচলতে বিশ্বনাথৰ উত্তৰ চাৰিআলি যি সাৰ্বজনীন ৰাসোৎসৱ আমি বিশ্বনাথ ৰাস মহোৎসৱ হিচাপে নামাকৰণ ইতিমধ্যে কৰিছোঁ আৰু এই বিশ্বনাথৰ গৌৰৱ বুলি মই আচলতে ক'ব বিচাৰোঁ এই ৰাসে বিশ্বনাথলৈ এটা নতুন ৰাসৰ এটা স্বাদ আনি দিছে যিসকল দৰ্শকে আগতে ৰাস বহুতে চোৱা নাছিলে এতিয়া বিশ্বনাথলৈ বিভিন্ন স্থানৰ পৰা আচলতে ঢাপলি মেলে আৰু আমি এইবাৰো তেনেধৰণে আমি আগবাঢ়িছোঁ আচলতে আজিকালি ৰাসত সকলো লাগিব আৰু আমি যিখিনি পাৰোঁ আমি সৰ্বোচ্চ আমাৰ যি কমিটি আছে আমাৰ বিষয়ববীয়া আছে সকলোৱে দিনে নিশাই আমাৰ এটাই উদ্দেশ্য আছে যে ৰাসৰ সকলো শ্ৰেণীৰ দৰ্শকে যাতে আমাৰ ৰাস ভাল পায় আৰু ৰাসলৈ যাতে বিভিন্ন স্থানৰ পৰা আমাৰ অসমৰ উপৰি বাহিৰৰ পৰা বা বিদেশৰ পৰাও যাতে আমাৰ ইয়ালৈ মানুহ আহে এনেকুৱা এটা পৰিকল্পনা আচলতে আমাৰ আছে আৰু এই বিশ্বনাথ ৰাস মহোৎসৱক আমি সমগ্ৰ বিশ্বনাথক আচলতে সামৰিবলৈ লাহে লাহে প্ৰচেষ্টা চলাই আছোঁ এইবাৰ আমি আৰু বহুকেইখন গাঁৱক আমি সামৰি লৈ এইবাৰ ৰাসৰ আমি বৃহৎ আয়োজন কৰিছোঁ আৰু ইতিমধ্যে বিভিন্ন কাৰ্যসূচী আমাৰ চলি আছে আৰু চলি থাকিব ইতিমধ্যে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই আমাৰ যোৱাবাৰ ৰূপালী জয়ন্তী বৰ্ষত আহোঁতে আমাক কথা দিছিলে যে আমি ৰাসলৈ আহিম আমি তেখেতক অনুৰোধ জনাইছিলোঁ যে বিশ্বনাথৰ ৰাসৰ কথা আপুনি প্ৰচাৰ কৰিব আৰু বিশ্বনাথৰ ৰাসক লৈ যে পৰ্যটন হ'ব পাৰে এই কথা আপুনি কৰিব আৰু আমাৰ কথাৰ সঁহাৰি জনাই তেখেতে আমাৰ ইয়ালৈ অহাৰ প্ৰতিশ্ৰুতি দিছে আমাৰ তেখেত মুখ্য আকৰ্ষণ হ'ব এইবাৰ ৰাসৰ
ইয়াৰ উপৰিও আমাৰ কেইবাগৰাকীও অভিনেতা আমাৰ অভিনেত্ৰীসকলৰ কথা কয় বহুতে কয় যে আমাৰ থলুৱাসকলক আমি চান্স দিব লাগে সুবিধা দিব লাগে কিন্তু আমি যদি সামগ্ৰিকভাৱে চাওঁ আমি সকলো থলুৱাকে আমি চান্স দিওঁ 90% আমাৰ বিভিন্ন গ্ৰাম্যাঞ্চলৰ ভাৱৰীয়াই আমাৰ ভাও দিয়ে আমাৰ দুই এজন অতিথি শিল্পী আনো যাতে আমাৰ ইয়াৰ ৰাসৰ কথাখিনি বাহিৰলৈ প্ৰসাৰিত হ'ব লাগে আমি অকল বিশ্বনাথতে যদি সীমাবদ্ধ হৈ থাকোঁ বিশ্বনাথৰ মানুহখিনিয়ে যদি ৰাস চাই থাকোঁ বা অকল গাঁওখনতে আমি যদি সীমাবদ্ধ হৈ থাকোঁ সেই কথাটো আচলতে উচিত নহয় আমি বাহিৰৰ আৰু বেলেগ জেগা নলবাৰীলৈ বিভিন্ন জেগাৰ পৰা অৰুণ গভীৰলৈকে ধৰি মানুহ আহিছে আমাৰ বিশ্বনাথ চাৰিআলি আজি অসমৰ ষ্টাৰ আহিছে আমি বাহিৰৰ ষ্টাৰো আনিবলৈ আচলতে প্ৰচেষ্টা চলাব লাগিব এইখিনি আমি কৰাৰ উদ্যোগ লৈছোঁ আৰু কেইবাগৰাকী আমাৰ অভিনেত্ৰী থাকিব অলংকিতা ৰূপাংকিতা এইবাৰ আমাৰ ৰাসৰ অন্যতম আকৰ্ষণ হ'ব আৰু ইতিমধ্যে আজি বিদুৰ ভাই খ্যাত বলিন আৰু আমাৰ উজ্জ্বল আমাৰ আজি তেখেতসকলে চাই গৈছে যে কেতিয়াও ৰাসত ভাও লোৱা নাছিলে চাই গৈছে যে কেনেকৈ আমি ৰিহাৰ্চল কৰিম কেনেকৈ কি কৰিম ৰাসৰ প্ৰতি তেওঁলোকে এটা দুৰ্বলতা বৃদ্ধি পাইছে আৰু বহুত ভাল লাগিছে তেখেতসকলে আহি আমাৰ মাজত আহি পেলাই আজি ৰাসৰ ৰিহাৰ্চলো কৰিছে গতিকে তেখেতসকলক লৈ পেলাই আমি কৰিছোঁ আৰু ৰিচা ভদ্ৰাজ আমাৰ মাজত থাকিব এনেকৈ ধৰি আমাৰ বহুকেইগৰাকী আচলতে শিল্পী আহিব আৰু সেইসকল শিল্পীৰ ভাও মুখ্য হিচাপে নহয় আমাৰ সকলে বহুতে ভাৱে সমালোচনাও কৰে বহুতে আমাৰ ছ'চিয়েল মিডিয়াত কিন্তু সেইসকল আমাৰ মুখ্য নহয় আমাৰ কংসৰ ভাৱত যিখিনিয়ে ভাও দিয়ে আমাৰ যি দৈৱকী আমাৰ সকলো ইয়াৰেই তেখেতসকলে দুই এটা সাধাৰণ ভাও দিয়ে আৰু জুবিন গাৰ্গ আমাৰ অতিথি হিচাপে আহিব গেষ্ট হিচাপে আহিব গতিকে আমাৰ তেনেধৰণৰ তেওঁলোকৰ অভিনয় বা তেনেধৰণৰ কথাৰে আচলতে আমি তেওঁলোকক এইকাৰণেই কৰিছোঁ যে আমাৰ ৰাসৰ সুন্দৰ মাত্ৰাত আমাৰ ৰাস হৈ যায় আৰু বিশ্বনাথক ৰাসক লৈ পৰ্যটন হয় ইয়াৰ উপৰি আমি বাণিজ্য মেলা আমি কৰিছোঁ যোৱাবাৰ আপোনালোকে দেখিছে তাৰ আগৰবাৰতো দেখিছে বাণিজ্য মেলাই বিৰাট বিপুল এটা সঁহাৰি আমাৰ ইয়াতে পাইছিলে আচলতে আমাক এখন ৰাস সৰ্বাংগ সুন্দৰ হ'বলৈ সকলো স্তৰ লাগিব সকলো বিষয়বস্তু ঠিকমতে হ'ব লাগিব আমাৰ এখন বাণিজ্য মেলাও লাগিব দৰ্শক যিহেতু আহে অকল ৰাসতে সীমাবদ্ধ নাথাকে তেওঁলোকে বাণিজ্য মেলাৰ ইটো ছাইডৰ পৰা একাষৰ পৰা আন কাষলৈ যায় বাণিজ্য মেলা উপভোগ কৰে গতিকে তেওঁলোকক বাণিজ্য মেলাৰ প্ৰয়োজন বহুতৰ গ্ৰাহক দৰ্শকৰ আছে তেওঁলোকৰ দুইটা স্বাদ আমি দিবলৈ মই আগতে কৈছোঁ আমি চেষ্টা কৰি আছোঁ বাণিজ্য মেলাৰ উপৰিও বহুতে আমাৰ এইবাৰ ৰূপালী জয়ন্তীটো আছিলে আনন্দ মেলা এইবাৰো আমি আনন্দ মেলা কৰিছোঁ কোনোবাই সমালোচনা কৰিছে হয় কিন্তু আনন্দ মেলা আমাৰ এইকাৰণে লাগে যে আমি কিছুমান ক্ষেত্ৰত আমাৰ অৰ্থনৈতিক কথাও আহি পৰে বহু ক্ষেত্ৰত আৰু আমি সকলো দিশ মই কৈছোঁৱেই যে সামৰি লৈ আমি অৰ্থনীতিটো আমি চাব লাগিব এই গোটেইখিনি সামৰি লৈ আমি এইখিনি কৰিছোঁ ইয়াৰ উপৰিও আমাৰ মেইন আমাৰ যিটো আছে আমাৰ আমি 3টা স্তৰত আমি ৰাস কৰিব বিচাৰিছোঁ ডাঙৰ কথা আটাইতকৈ আমি 3টা স্তৰত কৰিব বিচাৰিছোঁ বিশ্বনাথ চাৰিআলিত উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসৱ সমিতিয়ে পোনপ্ৰথমবাৰৰ বাবে মৃন্ময় মূৰ্তি ৰাস আমি ইয়াত কৰিছিলোঁ আৰু সেই এতিয়া মৃন্ময় মূৰ্তি ৰাস ইয়াত প্ৰসাৰিত হ'বলৈ ধৰিছে লাহে লাহে আৰু আমাৰ ধুনীয়াকৈ আমাৰ ইয়াত হৈ আছে ইয়াৰ উপৰিও এবাৰ আমি আন এটা আমাৰ উদ্যোগ লৈছোঁ যে আমি মাজুলী যি ৰাস হয় মাতৃভাষাত যিটো ৰাস হয় আমি আমাৰ মানুহে বহুতে মাজুলীলৈ যাব নোৱাৰে গতিকে আমি এটা কথা কৰিছোঁ যে আমি 3টা ৰাসৰ স্বাদ আমি ইয়াত দিব বিচাৰিছোঁ আমি ষ্টেজত আমি কংসালয় স্থাপন কৰি সুন্দৰ মাতৃভাষাত আমি এবাৰ নতুনকৈ প্ৰথমবাৰৰ বাবে আমি এইটো কৰিবলৈ আগবাঢ়িছোঁ গতিকে আমাৰ এইখিনি কথাকে আমি আগবঢ়াইছোঁ আৰু বি নিউজে আমাক ধুনীয়াকৈ সহায় কৰি আছে আৰু সহায় কৰি থাকিব বুলি আশা কৰিছোঁ খুব সুন্দৰ ৰুণ্ডা কিন্তু এটা কথা মই কৈ থওঁ যে এই ৰাস ভাগলৈ যিসকল আমন্ত্ৰিত অতিথিসকল আহিব বা জুবিন গাৰ্গকে ধৰি বহু অভিনেতা অভিনেত্ৰীসকল আহিব তেওঁলোকে আমাৰ বিশ্বনাথৰ ৰাস মুকলি ৰাসক চাই বা ইয়াত উপভোগ কৰি তেওঁলোকে কি কয় বা বিশ্বনাথৰ ৰাসক কেনেধৰণে পায় সেই কিন্তু ফিডবেকটো পাবৰ কাৰণে কিন্তু আমাৰ বিশ্বনাথৰ ৰাইজ কিন্তু উৎফুল্লিত হৈ থাকে কিন্তু সেই সুযোগটো এবাৰ আপোনালোকে আমাক কৰি দিব বুলি আমি হয় হয় আমি এইটো বিশ্বনাথক আমি আগবঢ়াই নিবৰ বাবে আচলতে বিশ্বনাথ ৰাস মহোৎসৱ নামাকৰণ কৰাইছে এইটো বিশ্বনাথবাসীক আমি কৰজোৰে সকলোৱে সহায় কৰক যে এইখন ৰাস আমাৰ উত্তৰ চাৰিআলি নহয় উত্তৰ চাৰিআলিতে আমি সীমাবদ্ধ থাকিব নোৱাৰোঁ বিশ্বনাথ চাৰিআলি থাকিব লাগিব আৰু বিশ্বনাথ চাৰিআলি ৰাসখনক আমি এটা স্তৰলৈ লৈ যাব লাগিব স্তৰলৈ নিবলৈ আমি বিভিন্ন কৈছোঁৱে যে আমি জুবিন গাৰ্গকে ধৰি আমি বিভিন্ন শিল্পীক আমি আমন্ত্ৰণ জনাইছোঁ তেওঁলোকক আমি তেওঁলোকৰ মুখেৰে তেওঁলোকে কৈছে আমি প্ৰজেক্ট কৰিম আৰু আমি সকলোৱে জানে আমি যে বিশ্বনাথখন টুৰিজিম স্পট কৰিবৰ কাৰণে আমি লাগি আছোঁ বহুতজন লাগি আছে আৰু ৰাসক লৈ এতিয়া বহুত এতিয়া কিবা কিবি হৈ আছে আৰু এতিয়া তেওঁলোকক আমি তেওঁলোকৰ মুখৰ পৰা আমি কৈছোঁ আৰু তেওঁলোকে সহযোগ কৰিছে আৰু যাৰ কাৰণে আজি প্ৰসাৰতা বৃদ্ধি পাইছে আৰু তাৰ কাৰণে আজি বিভিন্ন স্থানৰ পৰা আমাৰ মাজুলীত যেনেকৈ বহুত মানুহ গুচি যায় আমাৰ হেৰিয়াত গুচি যায় নলবাৰীত যায় আমাৰ ইয়াতো বিশ্বনাথতো আহিব লৈছে এতিয়া বিশ্বনাথৰ পাব্লিচিটিৰ ক্ষেত্ৰতো কম নহয় এতিয়া তাত দি থাকে যেনেধৰণে আমাৰ বিশ্বনাথৰ ৰাসো কিন্তু একদম পাব্লিচিটিত 1 নম্বৰত আহি গৈছে এতিয়া আপোনালোকৰ বি নিউজৰ পৰা আৰম্ভ কৰি আমাৰ লোকেল নিউজ তাৰ পৰা আৰম্ভ কৰি নিউজ লাইভৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিদিন টাইম যিমান চেনেল আছে সকলো চেনেলে আমাৰ লাইভ কৰে প্ৰাগ নিউজ সকলো আমি আছোঁ
এই লাইভ কৰি পেলাই আমাৰ ইয়াক আগবঢ়াই লৈছে আমাৰ সংবাদ মাধ্যমতো প্ৰিণ্ট মিডিয়াটো আমাৰ এইবিলাক প্ৰকাশ পাইছে গতিকে এইবিলাকে এটা কাম কৰিব এইবিলাকে আগবঢ়াই দিব আমি বিশ্বনাথবাসীক এটাই অনুৰোধ জনাম যে আপোনালোকে আমাক সহযোগ কৰক আমি এটা অঞ্চলৰ মানুহৰ মাজত সীমাবদ্ধ নাৰাখি ৰাসখন চাই উপভোগ কৰোঁতে সীমাবদ্ধ ৰাখিলে নহ'ব ইয়াক লৈ যাতে আমাৰ বিশ্বনাথখন আগবাঢ়ি যাব লাগিব তাৰ কাৰণেহে আমি কিন্তু প্ৰচেষ্টা চলাই আছোঁ ধন্যবাদ জনাইছোঁ ৰুণদা আপুনি খালি আপোনালোকে কমিটি এটা সুবিধা কৰি দিব বুলি মই আশাবাদী যাতে যিসকল অভিনেতা অভিনেত্ৰীসকল আহে তেওঁলোকে বিশ্বনাথৰ ৰাসভাগ চাই কেনেধৰণে পালে তেওঁলোকৰ সেই কথাটো আমি যাতে জানিব পাৰোঁ আমি যাতে বিশ্বনাথৰ ৰাইজক দিব পাৰোঁ তেওঁলোকে কি কৈ থৈ গ'ল এটা সুবিধা কৰি দিম আমি যিহেতু সংবাদ মাধ্যম আমাৰ মেইন আপোনালোক আমাৰ চাবি কাঠি আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মাধ্যম সংবাদ মাধ্যমে এটা স্তৰক ওপৰলৈ লৈ যাব পাৰে গতিকে আমি তেওঁলোকৰ সৈতে আপোনালোকক আমি কৰাই দিম পাৰ্থদা কি ক'বা কেনেকুৱা প্ৰস্তুতি প্ৰস্তুতি আমাৰ একদম তুংগত আছে আজি আমাৰ মাত্ৰ হাতত আজি কাইলৈৰ দিনটো আছে অহা পৰহিৰ পৰা আমাৰ কংসালয় হ'ব মঞ্চস্থ হ'ব মঞ্চত ৰুণদাই ইতিমধ্যে কৈছে যে আমাৰ বিশ্বনাথ চাৰিআলিত প্ৰথমবাৰৰ বাবে মঞ্চত আমি কংসালয়খন কৰিম আগতে যিহেতু আমাৰ বিশ্বনাথৰ এটা বৈশিষ্ট্য আছিলে মাজত এটা খুঁটা থাকিব চাৰিওফালে 8টা খুঁটা দি লাই খুঁটা এখন আমি বৃন্দাবন জীৱন্ত বৃন্দাবন তৈয়াৰ কৰোঁ আৰু তাৰ চাৰিওপিনে এটা আমি ষ্টেজৰ তৈয়াৰ কৰোঁ সেইটো আমি বস্তু লগত ৰাখিও কিন্তু এইবাৰ তাৰ আগদিনাখন 14 তাৰিখে আপোনালোকক মই বিনিজৰ তৰফৰ পৰাই সকলোকে মই আমন্ত্ৰণ জনাইছোঁ আপোনালোকে চাবলৈ আহক যিহেতু আমি বিশ্বনাথত প্ৰথমবাৰৰ বাবে আমি মঞ্চত কংসালয় মঞ্চস্থ কৰিম আৰু তুংগত বুলি ক'বলৈ গ'লে এইবাৰ আমি আজি 2 দিন হৈছে আমাৰ এটি গীত আমি ৰাসৰ পৰা আমি নিজে পৰিকল্পনা কৰি পেলাই আমাৰ ৰাসৰ তৰফৰ পৰা আহা সখী আহাবাই বুলি এটা আমি গীতো ইতিমধ্যে গোপীসকলৰ কাৰণে আমি দিয়া মানে আমি ইয়াতে উপলব্ধ কৰি দিছোঁ যাতে গোপীসকলে এইবাৰ ঘৰতে তেখেতসকলে নিজৰ এইটো গীত লগাই পেলাই তেখেতসকলে প্ৰেক্টিছ কৰি আহিব পাৰে ইয়াতে আমাৰ ধুনীয়াকৈ মঞ্চস্থ কৰিব পাৰে আৰু সেয়াই ক'ম আমাৰ চবৰে ভাল লাগি আছে আৰু ইতিমধ্যে আহি পেলাই কৈছে ৰুণদাই যে বিদুৰ ভাই দুজন আমাৰ মাজত আহি উপস্থিত হৈছেহি আৰু আমাৰ ভাল লাগিছে হয় তেখেতসকলে আমাৰ প্ৰতি কিবা এটা পাইছে কাৰণে আজি ইমান জল্দি আহি পেলাই আমাৰ মাজত উপস্থিত হৈছে তেখেতসকলৰ যিহেতু প্ৰগ্ৰেম আমাৰ পিছত আছে কিন্তু তথাপিও কিন্তু তেখেতসকলে আজি 2 দিনৰ আগতে আমাৰ মাজত উপস্থিত হৈছে আমি সেইবিলাকৰ পৰা আমি গম পাওঁ যে আমাৰ ৰাসখনৰ প্ৰতি আমাৰ নিজৰ বিশ্বনাথবাসীৰ লগতে অসমৰ মানুহে কিমান আমাৰ ৰাসখনক আপোন বুলি ভাবিছে সেইখিনিয়ে কৈছোঁ ধন্যবাদ পাৰ্থদা এই ৰাসভাগৰ আমি দিনৰ ভাগত কিছু অংশ তেওঁলোকৰ প্ৰস্তুতিৰ যি বৃন্দাবনৰ তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰি আছিল এই প্ৰস্তুতিৰ আমি কিছু অংশ আমাৰ কাষৰ স্ক্ৰীণত লগাই থৈছোঁ মোৰ লগত আছে ভৱেন দা কি ক'ব ৰাসৰ প্ৰস্তুতি কেনেধৰণৰ মই কেলি গোপাল নাথ ভাগৰ বিষয়ে সুধিম এইবাৰ আন কিবাতকৈ এইবাৰ অকণমান ক'ৰবাত পৃথক কৰা ক'ৰবাত সাল সলনি কৰা হৈছে নেকি তাকে আমি এতিয়া অকণমান আগতে আমাৰ একদম মেইন সম্পাদকৰ লগতে কথাখিনি পাতি আছিলোঁ যে ৰাইজে গ্ৰহণ কৰিব পৰাকৈ মানে মৌলিকতা ৰক্ষা কৰি নতুনত্বৰ সংমিশ্ৰণেৰে নতুনত্বও লাগিব আৰু মৌলিকতাটোও ৰক্ষা কৰিব লাগিব এই কথাটো বহুতে অৱশ্যে এতিয়া বৰ্তমান যুগটোৰ লগত মিলিবও লাগিব আমি গোটেই দিশটো চিন্তা কৰি আমি ৰাইজক কেনেকৈ ৰাসখন আগবঢ়াই দিব পাৰোঁ তাকে আমি আলোচনা কৰি আছিলোঁ কিছু নতুনত্ব মানে এইটো নহয় একেবাৰে আমি মৌলিকতাটো বাদ দিম ইয়াৰ ভেটিটোক আমি বাদ দিম তাৰমানে এষাৰ কথা আছে তোমাৰ হাত দুখন যিমান ওপৰলৈ নাযাওক কিন্তু চাবা যাতে ভৰি বা মাটি দুখন এৰাই নাযায় গতিকে সেই বস্তুটো আমাৰ ৰে'লগেটৰ ৰাসৰ কমিটিখনে প্ৰতি মুহূৰ্ততে প্ৰতিটো ক্ষেত্ৰতে মানে বিৰাট ব্যাপকভাৱে চিন্তা কৰিছে যে আপোনালোকে জানে যে উত্তৰ চাৰিআলি ৰাস এতিয়া অসমৰ ভিতৰতে এখন উল্লেখযোগ্য ৰাসলৈ পৰ্যবেক্ষিত হৈছে অগণন ৰাইজ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব তাৰোপৰি দৰ্শক বুলি ক'লে বিভিন্ন মনোৰঞ্জনৰ দৰ্শক আহে গতিকে সকলোকে সন্তুষ্ট কৰিব পৰাকৈ কমিটিখনে চিন্তা কৰিছে আমাৰ বাহিৰৰ পৰাও তেনেকুৱা বিশেষ প্ৰতিভা থকা শিল্পীসকলক নিমন্ত্ৰণ কৰিছে যাক আমাৰ ভাষাত ক'লে গ্লেমাৰ থকা বুলি কোৱা হয় সেইসকলকো লাগিব তাৰ উপৰিও আমাৰ নতুন ইয়াৰ যিখিনি প্ৰতিভাৱান শিল্পী সেইসকলকো একদম মানে 90% গুৰুত্ব দি পেলাই এই ৰাসখনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু কেলিগোপাল নাথখন কেনেকৈ আচলতে আগবঢ়াই দিব পাৰি সেই বস্তুটোও চিন্তা কৰা হৈছে কিন্তু আচলতে কি হয় এটা ঘটনা থাকে যে নৃত্যনাটিকা বুলি ক'লেও আচলতে প্ৰভু ভগৱন্ত কৃষ্ণৰ লীলা গুণানুকীৰ্তন চৰিত্ৰই আচলতে ৰূপায়ণ কৰা হয় সেইখিনিও প্ৰভু ভগৱন্তৰে লীলা চৰিত্ৰ সেইখিনি বৰ্তমান সময়ত সাঙুৰ খাই পৰিছে কিন্তু বহুতো দৰ্শকে মানে সেইখিনি চায়ো কেলিগোপালখনলৈ নাথাকে কেলিগোপালখনৰ সময়ত এতিয়া মই সেইকাৰণে এটা কথা কওঁ এইটো ব্যাকৰণসন্মত কথা প্ৰতিখন ভাওনাৰ গীতৰ ৰাগটো সিন্ধুৰাৰে আৰম্ভ হয় কিন্তু কেলিগোপাল ৰাগখন আৰম্ভ হৈছে শ্যাম ৰাগেৰে শ্যাম ৰাগটো 12টা বজাৰ পিছতহে গায় কেলিগোপালখন 12টা বজাৰ পিছতহে আচলতে মধ্যনিশা প্ৰভু ভগৱন্তে কেলি কৰিছিল এতিয়া সেই সময়ত কৰিবলৈ গ'লে বৰ্তমান ব্যস্ততাপূৰ্ণ যুগৰ সময়ত মানুহখিনি দৰ্শকসকলো সেই সময়ত থাকিবলৈ অকণ অসুবিধা এটা পায় গতিকে বহুত কথা চিন্তা কৰিছে কমিটিখনে কেনেকৈ আচলতে বস্তুটোক আমি
এটা পৰ্যায়লৈ আনি পেলাই অসমৰ ৰাইজক সন্তুষ্ট কৰিব পৰাকৈ আমি ব্যৱস্থাখিনি কৰিব পাৰে তাৰ কাৰণে চিন্তা কৰাইছে। আৰু ৰে'ল গেটৰ ৰাস বুলি ক'লে আপুনি জানে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহকে যাতে সন্তুষ্ট কৰিব পৰাকৈ ব্যৱস্থা। গ্ৰন্থমেলা হ'ব বৃহৎ, সেয়া আপোনালোকে দেখিছেই। তাৰোপৰি এইবাৰ তেওঁলোকে নতুন এটা চিন্তা কৰিছে, সেইটো এটা মঞ্চ ৰাস, আমাৰ আচলতে কংসালয় বুলি কয় সেইখন। তেওঁলোকে যথেষ্টখিনি কষ্ট কৰিছে, কিন্তু আচলতে উজনি অসমৰ ফালে এইটো বেছি প্ৰভাৱ। কিন্তু উজনি অসমত সেইটো ক্ষেত্ৰত আচলতে আমি যথেষ্ট অভিজ্ঞতা, তেওঁলোকৰ এইবিলাক মানে খীৰাই আছে। কিন্তু আমাৰ ইয়াত সেই ব্যৱস্থাটো নাই, কিন্তু নতুনকৈ আহিছে, ইয়াত ভুল হ'ব, কোনোবাই বেয়া কমেণ্টো দি দিব, গতিকে ফেচবুকততো আৰু কথাই নাই। কিন্তু তথাপিও আমাৰ ইয়াত সেইটো নতুনত্বভাৱে চিন্তা কৰি পেলাই উপস্থাপন কৰিবলৈ লোৱা হৈছে। তাত ক'ৰবাত দুখাটো হৈ যাব পাৰে, সেই বস্তুখিনি আমি এইবাৰ পৰীক্ষামূলকভাৱে কমিটিখনে চাব, গোটেই কমিটিয়ে। ধন্যবাদ জনাইছোঁ মই আপোনাক। ধন্যবাদ জনাইছোঁ বি নিউজক আমাৰ আজি প্ৰস্তুতি আপোনালোকৰ চেনেলত আগবঢ়োৱাৰ বাবে। আপোনালোকক সকলোৱে কথাখিনি ক'লেই কি হ'ব, গতিকে আমি আপোনালোকৰ জৰিয়তে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ আমাৰ ৰাস উপভোগ কৰিবলৈ আহক। আৰু আমি সদায় এটা চেষ্টা চলাই আছোঁ নতুনত্ব কি কৰিব পাৰি, কিন্তু গুৰুজনাৰ সৃষ্টিৰাজিত যাতে ক'তো ব্যাঘাত নজন্মায় তাত আমি সদায় গুৰুত্ব আৰোপ কৰি আছোঁ। আমি বাণিজ্য মেলা, গ্ৰন্থমেলা আৰু অন্য কিবাকিবি আমি আকৰ্ষণ কিবাকিবি বহুত আমি কৰিছোঁ ৰাইজক আকৰ্ষিত কৰিবৰ কাৰণে, কিন্তু তথাপিতো আমি সদায় এটা কথা চেষ্টা কৰি আছোঁ যাতে গুৰুজনাৰ সৃষ্টিৰাজিত ক'তো ব্যাঘাত নজন্মে। আজিকালি ডাঙৰ অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান বহুত আপোনালোকে দেখিব, তাতো যথেষ্ট বাণিজ্য মেলা কিবাকিবি হয় যাতে সকলো শ্ৰেণীৰ দৰ্শক আহিব পাৰে। লগতে আমাৰ আধ্যাত্মিকতাটো আমি সদায় গুৰুত্ব আৰোপ কৰি আহিছোঁ। উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস সমিতিয়ে প্ৰতিটো ক্ষেত্ৰতে যাতে আধ্যাত্মিকতাৰ পৰা আমি বাহিৰ হৈ নাযাওঁ সেইটোত আমি গুৰুত্ব আৰোপ কৰি আহিছোঁ। আমাৰ ভৱেন বৰাই ইতিমধ্যে কৈয়ে গৈছে। আৰু গতিকে আমি আপোনালোকক আমাৰ বিশ্বনাথ ৰাস মহোৎসৱলৈ আমন্ত্ৰণ জনাইছোঁ, আহক। অসমৰ প্ৰতিগৰাকী দৰ্শকক আহি আমি ভাবোঁ যে আপোনালোকে খুব সুন্দৰকৈ আমাৰ ৰাসখন উপভোগ কৰি কিবা এটা নতুনত্ব পাব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আচলতে বিশ্বনাথৰ যি মুকলি ৰাস, এই মুকলি ৰাস কিন্তু অসমৰ ভিতৰতে এখন পৃথক ৰাস, আৰু এই মুকলি ৰাস কিন্তু বিভিন্ন ঠাইত দেখিবলৈ পোৱা নাযায়, কেৱল বিশ্বনাথত হয়। আৰু এই মুকলি ৰাসৰ কিন্তু বহুত তাৎপৰ্যও আছে। আৰু এইবাৰ এই উত্তৰ চাৰিআলিৰ ৰাসভাগে তেওঁলোকে কমিটিয়ে আমাক জানিবলৈ দিছে যে তেওঁলোকে এইবাৰ মৃন্ময় মূৰ্তি বা যি মাজুলীত ৰাস হয়, যি তেওঁলোকে কংসালয়খন তেওঁলোকে দেখুৱাব, যি ষ্টেজত কৰা হয় তেওঁলোকে দেখুৱাব। আৰু মোৰ লগত এতিয়া বৰ্তমান উপস্থিত আছে যিসকল সদায় আঁৰত থাকে, সেই আঁৰত থকা ব্যক্তিসকল আছে, তেওঁলোকক মই জানিম প্ৰস্তুতি কেনেকুৱা চলিছে। আমাৰ প্ৰস্তুতি ভালে চলি আছে, আমাৰ পূৰা আখৰা চলি আছে ৰাসৰ। আৰু আমি আমাৰ বিশ্বনাথ চাৰিআলি আমাৰ যি ৰে'ল গেটৰ ৰাস, এই ৰাসখনে মানে অসমৰ ভিতৰতে সুনাম কঢ়িয়াই আনিছে। আৰু আমি প্ৰথমৰ পৰা আমি দুয়োগৰাকী আছোঁ, গতিকে খুবেই ভাল প্ৰস্তুতি। আৰু ইয়াত যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকো বহুত ডিচিপ্লিন, তাৰমানে খুব ভাল লাগে। ৰাসখনে মানে খুব ভালকৈ পৰিচালনা কৰে আৰু পূৰ্ণগতিত আমাৰ চলি আছে। মই জানো যে আপুনি কণ্ঠদান কৰে, অকণমান এটা মানে আচলতে এটা আপোনাৰ পৰা কলি শুনিব বিচাৰিম মই ৰাসৰ মানে কণ্ঠদান মানে এয়া মোৰ লগত আছে, তেখেতে কৰে মেইন। মই নেপথ্য যিখিনি আমাৰ বচন, নেপথ্য সংলাপ সেইখিনি কৰোঁ। সংলাপ অকণ শুনিব বিচাৰিম। ঠিক আছে, কৈছোঁ। মই বসুমতী সংলাপ মানেকৈ হে ব্ৰহ্মাণ্ডৰ পতি পৃথিৱীতো বহুত পাপ হ'ল, উহি পাপৰ ভাৰ হামু কদাপি লৈতে নাহি পাৰোঁ, উহি পাপৰ ভাৰ হৰিবাৰ এক উপায় দেহু, উহি পাপৰ ভাৰ হৰিবাৰ এক উপায় দেহু। খুব সুন্দৰ, ধন্যবাদ। কেনেকুৱা আপুনি কণ্ঠদান কৰে, মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিম প্ৰস্তুতি কেনেকুৱা ধৰণে হৈছে, আৰু অকণমান আপোনাৰ পৰা মই গান শুনিব বিচাৰিম। প্ৰস্তুতি খুব সুন্দৰভাৱে চলি আছে। আমাৰ বিশ্বনাথ ৰাস মহোৎসৱ বুলি ক'লে, আমাৰ উত্তৰ চাৰিআলি ৰে'ল গেটৰ ৰাস বুলি ক'লে সকলোৱে জানে যে খুব সুন্দৰ ৰাস হয়, আৰু পৰিচালনা কমিটিয়ে বহুত সুন্দৰ পৰিচালনা কৰে ইয়াত। আৰু মই কি ক'ম, মই অসমৰ মই আশীৰ্বাদ পাইছোঁ কাৰণে আজি 26-27 বছৰ ইয়াত শ্ৰীকৃষ্ণৰ শিশুলীলাৰ নৃত্য নাটিকা গীতসমূহ গাবলৈ সক্ষম হৈছোঁ। আৰু মই ইয়াকে ক'ব বিচাৰোঁ আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে অসমবাসীক মোৰ ফালৰ পৰা নমস্কাৰ। আৰু ইয়াকে ক'ব বিচাৰিছোঁ যে আপোনালোকে মোক আশীৰ্বাদ কৰি থাকক, আৰু ই এক সমন্বয়ৰ বাৰ্তা
এনেই আমাৰ মানুহে হিন্দু মুছলিম কৰি থাকে শংকৰ ৰাজানৰ দেশত আমাৰ একো জাতি ধৰ্ম বৰ্ণৰ নিৰ্বিশেষে আমি মিলিজুলি চলোঁ আৰু এক সমন্বয়ৰ বাৰ্তা দিবলৈ বিচাৰোঁ এতিয়া ৰাসৰ গীতৰ কলি শুনিব বিচাৰিম আপুনি কালির শিরে নাচে কৃষ্ণ আনন্দ করিয়া কৃষ্ণ আনন্দ করিয়া হাতে মোহন বেনুখে মনোহর হাহি সুলুলি লয়লাহে ও লয়লাহে ও ধন্যবাদ ধন্যবাদ জনাইছোঁ মই আপোনালোকক এই ৰাসভাস অহা 14, 15 আৰু 16 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব ইয়াতে এখন বাণিজ্য মেলাৰো তেওঁলোকে আয়োজন কৰিছে এই বাণিজ্য মেলাখনতো বিভিন্ন ঠাইৰ পৰা বিক্ৰেতাসকল আহিব আৰু আপোনালোকো আহক মই আমাৰ চেনেলৰ তৰফৰ পৰাও এই ৰাসভাগলৈ তেওঁলোকৰ শুভকামনা জনাইছোঁ তেওঁলোকৰ ৰাসভাগ যে সুন্দৰভাৱে তেওঁলোকে উদযাপন কৰক সুন্দৰভাৱে ৰাসভাগ পাৰ হৈ যাওক আৰু আপোনালোককো আহ্বান কৰি আমাৰ চেনেলৰ তৰফৰ পৰা যাতে আপোনালোক আহক বিশ্বনাথৰ এই মুকলি ৰাস যিখন উত্তৰ অসমৰ ভিতৰত সৰ্ববৃহৎ এখন ৰাস বিশ্বনাথৰ ৰেলগেট ৰাস এই ৰাসভাগ উপভোগ কৰক আন বিগত বৰ্ষসমূহতকৈ এইবাৰ অকণমান তেওঁলোকে ব্যতিক্ৰমকৈ এই ৰাসভাগ আয়োজন কৰাত তেওঁলোকে ভাবিছে গতিকে আপোনালোক আহক ৰাসভাগ চাওক নিশ্চয় ভাল পাব ধন্যবাদ